মহাযোগ আমাৰ 22 তাৰিখৰ পৰা আৰম্ভ হ'ব অম্বুবাচী। তাৰে বাবদ আমি চিকিউৰিটিৰ ক্ষেত্ৰত আমি গোটেইখিনি ব্যৱস্থা লোৱা হৈছে। আমাৰ নিজৰ চিকিউৰিটি আছে, তাৰ লগত 100 চিকিউৰিটি আমি মন্দিৰৰ পৰা আৰু বঢ়াইছোঁ। লগতে আমাক সেইখিনি সহায় কৰাৰ কাৰণে প্ৰত্যেক বছৰে স্কাউটৰ পৰা আহে, গাইডৰ পৰা আহে, তাৰ পৰা বজৰং দলৰ পৰা আহে। স্কাউট গাইডে যোৱাবাৰ 400 আছিল, এইবাৰ তেওঁলোকে 450 আহিব বুলি কৈছে। প্লাছ আপোনাৰ বজৰং দলৰ পৰা আমাক কৈছে 100ৰ পৰা 150 বজৰং দল আহিব, আৰু বাকী চিভিল ডিফেন্স থাকিব, স্কাউট গাইড NCC থাকিব, তেনেধৰণকে। প্লাছ লগততো আমাৰ প্ৰশাসন থাকে, প্ৰশাসনৰ সহায় সহযোগ থাকে। গোটেইখিনি মিলি চিকিউৰিটিৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নহ'ব। আৰু চাফাৰ বিষয়ত আমাৰ মোটামুটি নিজা চাফাই কৰ্মী আছে, তাৰ লগত আৰু 100 চাফাই কৰ্মী আমি এইবাৰ আৰু বঢ়াইছোঁ। অম্বুবাচী উৎসৱৰ বাবে আমি আৰু 100 চাফাই কৰ্মীক বঢ়োৱা হৈছে। আৰু লগতে GMCৰ পৰাও চাফাৰ কামত সিহঁতেও মানুহ নিয়োগ কৰে। এই ক্ষেত্ৰত চাফ চিকুণো থাকিব মন্দিৰখন, প্লাছ অহা যোৱা ৰাস্তাবিলাকো চাফ চিকুণ থাকিব। আৰু ৰাস্তা আমি পানীৰ ব্যৱস্থা কৰা হৈছে, যাতে মানুহে অসুবিধা নাপায়। আৰু গৰমৰ প্ৰতি লক্ষ্য ৰাখি আমি ৰাস্তাত কাৰ্পেট দিব বিচাৰিছোঁ, কাৰণ নীলাচল পাহাৰত এইবাৰ যিহেতু জোতা চেণ্ডেলৰ প্ৰৱেশ নিষেধ, সেইটো তলতে থৈ আহিব লাগিব। তেওঁলোকে সেইকাৰণে যাতে গৰম নাপায় ৰাস্তাত আহোঁতে, তাৰ কাৰণে আমি কাৰ্পেটৰ ব্যৱস্থাৰো আমি হেৰি কৰি আছোঁ। আৰু গোটেইখিনি সুকলমে চলি আছে। আৰু ডক্টৰৰ কেম্পবিলাক থাকিব, জেগাই জেগাই ডক্টৰৰ কেম্প আছে, তাতে যাতে কিবা অসুবিধা হ'লে মেডিকেলটো তেওঁলোকে পায়। তেনেধৰণকে গোটেইখিনি সুবিধা আমাৰ ইয়াতে ব্যৱস্থা কৰা হৈছে। নিশ্চয় মূল পথসমূহত যি ভূমিস্খলন দেখিবলৈ পোৱা গৈছে, সেইবিলাকৰ কিবা আঁতৰা বা চাফ চিকুণৰ ক্ষেত্ৰত কিবা চৰকাৰে কিবা এইটো অলৰেডি চৰকাৰৰ পৰা ষ্টেপ লৈছে তেওঁলোকে। এইটো পথবিলাক ক্লিয়াৰ কৰাৰ কাৰণে, যিহেতু পশ্চিম দিশটো প্ৰায় কমপ্লিটে, পশ্চিম দিশটো হৈয়ে গৈছে এতিয়া ক্লিয়াৰ কৰা। এইফালে পূব দিশত যিটো মেইন ৰাস্তা আছে, সেইটো ৰাস্তাটো আমাৰ কাম চলি আছে। আগন্তুক 2-3 দিনৰ ভিতৰতে এইবিলাকো শেষ হৈ যাব যেন লাগে, গোটেইখিনি চাফ হৈ যাব। হয়, আমাৰ সম্পূৰ্ণ প্ৰস্তুতি চলি আছে, ৰাতি দিনে কাম চলি আছে। আমাৰ চিকিউৰিটি নতুনকৈ নিয়োগ কৰা গৈছে, 200ৰো ওপৰত আমাৰ কাম কৰা কৰ্মচাৰী নিয়োগ কৰা গৈছে। আৰু অনাগত দিনবিলাকত আৰু বহুত আহিব, চিকিউৰিটি আহিব, কৰ্মচাৰী আহিব, দিনে নিশাই কাম কৰি আছে। আৰু এইটো আমাৰ অহা 2-3 দিনৰ ভিতৰত গোটেই কামখিনি আমাৰ সম্পূৰ্ণ হৈ উঠিব। আপোনালোকে জানে যে বেছি দিন নাই, যিহেতুকে অহৰহ কাম চলি আছে। আমাৰ নতুনকৈ বহু জেগাত আমাৰ কেমেৰা সংস্থাপন হ'ব আৰু হৈও আছে। CC কেমেৰা যিবিলাকত অচল হৈ পৰিছে, সেইবিলাক CC কেমেৰা চাই নতুনকৈ লগোৱা গৈছে। আৰু বহু জেগাত আমাৰ CC কেমেৰা লগোৱা যাব। আমাৰ সম্পূৰ্ণ ভিতৰৰ পৰা লৈ আমাৰ বাছ ষ্টেণ্ডলৈকে, আৰু ওপৰতো ভুৱনেশ্বৰলৈকেও আমি কিছুমান CC কেমেৰা সংযোগ কৰিম। গতিকে CC কেমেৰাৰ কাম চলি আছে। আচলতে জোতা চেণ্ডেল পিন্ধি নাহাটো আচলতে ডিচিশ্যন লোৱা গৈছে। যোৱাবাৰ বহু সংখ্যক জোতা আৱৰ্জনা হিচাপত পেলাই দিয়া গৈছে, জ্বলাই দিয়া গৈছে। বহু ক্ষেত্ৰত আমাৰ দুখ লাগিছে, বা মানুহৰো বহুতে এই বিষয়ত আমাৰ কমপ্লেইনো দিছে। গতিকে আমি বিচাৰিছোঁ যে যদি জোতা নোহোৱাকৈ আহে তেতিয়াহ'লে ভাল হয়। কিন্তু কথা হৈছে, যিমান গৰম আৰু যিমান উৎকট গৰম হৈছে, সেই গৰমত আচলতে খালী ভৰি অহাটোও অসম্ভৱ কথা। গতিকে যদি পাৰে, মানে এইটো এটা আহ্বান বা ৰিকুৱেষ্ট, যদি পাৰে আহক, নোৱাৰিলেও মোজা পিন্ধি, ভাল মানে কটন মোজা পিন্ধি, যাতে মানে ভৰিত ডাইৰেক্ট আমাৰ তাপটো নহয়। ভক্তটো বাঢ়িয়ে আছে দিনক দিনে। আপোনালোকে দেখা পাইছে, দিনক দিনে জেনেৰেল দিনতে বহু ভক্ত বাঢ়িছে। আগতে ইমান ভক্ত আমি দেখাই নাছিলোঁ। গতিকে ভক্ত দিনক দিনে বাঢ়ি যাই আছে। আৰু এইটো যে অম্বুবাচীত নাবাঢ়িব সেইটো ক'ব নোৱাৰি, ভক্তৰটো সংখ্যা বাঢ়িব যেন লাগিছে। জগন্নাথ শ্রী জগন্নাথ মদ্গুরু শ্রী জগৎগুরু মদাত্মা সর্বভূতাত্মা তস্मै শ্রী গুরবেই নমঃ। প্রতি বছরের ন্যায় এবছরেও আমরা অম্বুবাচীতে বিভিন্ন ভারতবর্ষের বিভিন্ন প্রান্তের মানুষকে আমরা আহ্বান করেছি শ্রী পঞ্চদশনাম জুনা আখড়ার পক্ষ থেকে। এই বছরেও আমরা অম্বুবাচীতে ব্রতী হয়েছি। এই বছরে আমাদের আগের বছরে যেমন কুম্ভ মেলা ছিল, তাও প্রায় 15,000 মতো মানুষ হয়েছিল। আমাদের এবছরে আমাদের কাছে যা সূচনা আছে, পরিপান 15 থেকে 20,000 সাধু সন্ত হবে। পাহাড়ের ওপরে তো প্রচুর সাধু থাকে,
কিন্তু যারা গিরি, পুরী, ভারতী, সরস্বতী, অবধূত, অবধূতানি, ভূতানি, পেতানি, মহাপুরুষ এবং নাগা মিলিয়ে আমাদের যা ধারণা পাহাড়ের ওপরে কামরাতে এবং আমাদের যেটা 3টে সেক্টর করা হয়, একটা কোটিলিঙ্গ, একটা অভয়ানন্দ, একটা হচ্ছে ভুবনেশ্বরীর ওপরে, এবং মেন যেটা নাগা বাবারা থাকে সেটা কামাখ্যা পীঠের ভিতরেই যে আমাদের 10 নামী আখাড়া আছে। আমরা প্রস্তুত তৈরি শুরু করে দিয়েছি। আখাড়া থেকে 4 জন শ্রী মহারাজকে, আগে যেমন আমরা থানাপতিরা 4 জন থেকে এগুলো মেনটেন্স করতাম, এখন 4 জন সচিবও পাঠানো হয়েছে। দিনকা দিন জিনিসটা বড় হচ্ছে। প্রথমে আমরা 1000 সাধু নিয়ে অম্বুবাচী করেছি, এখন আমরা 20,000 সাধু নিয়ে অম্বুবাচী করতে হচ্ছে। যত দিন যাচ্ছে তত প্রোগ্রেস বাড়ছে। আমাদের জপ তপ পূজন তর্পণের ভেতরেই আমরা সুন্দরভাবেই চলবো এবং পাঠ পূজন জপের ভেতরে থাকবো। আমাদের যে রুটিন হচ্ছে 20 তারিখে আমাদের নগর প্রবেশ এবং মন্দির পরিক্রমা। 21 তারিখে আমরা যেটা করতে চাচ্ছি যোগা দিবস। রোগ শোক দুঃখ জ্বালা প্রতিগচ্ছিত করার জন্যে নিজের, আমাদের যেটা বক্তব্য, নিজের শরীরকে নিজে ঠিক করো। তাবিজ কবচ মাদুলি দিয়ে মনের শান্তি পাওয়া যায়, তাবিজ কবচ মাদুলি দিয়ে শরীরের পীড়াকে নিরাময় করা যায় না। এই জন্য আমরা নাগা সন্ন্যাসীরা নিজের শরীরকে নিজে পরিচালনা করি। এই জন্য সমাজের কাছে বার্তা দিতে চাই, 21 তারিখে আমরা সাধুরা সবাই যোগা দিবস করব এবং ভারত ভূমিতে এবং আসাম ভূমিতে যারা আছে তারাও রুডিংয়ের মাধ্যমে 21 তারিখটা যোগা দিবস হিসাবে পালন করুক।